আজি 34তম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈ আছে আমাৰ ধুবুৰী জিলাৰ গোলগঞ্জত। তো ইয়াত আহি খুবেই ভাল লাগিল। আমাৰ জনগোষ্ঠীৰ যিমানবিলাক লিখক আছে, যিমানবিলাক সাহিত্যিক আছে, আজি একেলগে আজি 34তম সাহিত্য সভাৰ যে প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ পাইছোঁ, খুবেই ভাল কথা। আৰু চাওক, ইতিমধ্যে আমাৰ বেংগলত ইতিমধ্যে আমাৰ কোচ ৰাজবংশী ভাষা আৰু ৰাজবংশী ভাষা ইতিমধ্যে স্বীকৃতি হৈছে। আৰু এইটো বিষয় লৈ আমি আলোচনা কৰিলোঁ। আমি আমাৰ সাহিত্য সভাৰ জৰিয়তে বা আমি আমাৰ যিখিনি ইণ্টেলেকচুৱেল আছে সিহঁতৰ জৰিয়তে আমাৰ কোচ যি জনগোষ্ঠীৰ যি আমাৰ ভাষাটো মানে এই শিডিউলত আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে এক প্ৰক্ৰিয়া মানে আৰম্ভ কৰাৰ আলোচনা কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াত অসম চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে যিহেতু আমি প্ৰতিনিধি হিচাপে আছোঁ, আমি নিশ্চয় ভূমিকা গ্ৰহণ কৰিম। আৰু মই আশ্বাস প্ৰদান কৰিলোঁ আমাৰ সাহিত্য সভাক, যিখিনি আমাৰ জনগোষ্ঠীৰ ভাষাৰ ওপৰত যিখিনি কৰণীয় কাম, নিশ্চয় এজন আমাৰ জনগোষ্ঠীৰ পুত্ৰ হিচাপে বা এজন ৰাজনৈতিক মজিয়াত থকা ব্যক্তি হিচাপে আমি নিশ্চয় আগবঢ়াই লৈ যাম। আৰু আগন্তুক দিনত যি আমাৰ কোচ সাহিত্য সভা যি বৰ্ণিল যাত্ৰা, এই যাত্ৰাত এজন কৰ্মী হিচাপে কাম কৰাৰ প্ৰতিশ্ৰুতি আমি প্ৰদান কৰিলোঁ। হয় চাওক, আপোনাৰ যোৱাটো চৰকাৰত BTC গভৰ্ণমেণ্টে আপোনাৰ কেইখনমান বিদ্যালয়ত আমাৰ কোচ ভাষাত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছে। কিন্তু যেহেতু আমাৰ চৰকাৰখন চেঞ্জ হ'ল, ইতিমধ্যে হাগ্ৰাম মহেৰী ডাঙৰীয়াও আমাৰ BTCত বসবাস কৰা 26টা জনগোষ্ঠীৰ মানুহখিনি একে শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে কিছুমান পৰিকল্পনা হাতত লৈছে। আৰু আমি আশা ৰাখিছোঁ হাগ্ৰাম মহেৰী ডাঙৰীয়াৰ মানে জৰিয়তে আমি আমাৰ যিখিনি স্কুল বাকী ৰৈ গৈছে, এইখিনি কোচ ভাষাত পাঠদান কৰাৰ যি আমাৰ ব্যৱস্থা আমি কৰিব পাৰিম। আৰু আমি হাগ্ৰাম মহেৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু আগন্তুক দিনতো আমি অনুৰোধ কৰি দিম।